নমস্কাৰ ধুনীয়াইল চাপোলকৰ বাবে এইযোৰ পিয়ৰ টছত হ'ব এইযোৰ কিন্তু অকমান ব্লেক টছত হ'ব ইয়াতে ইয়েলো আৰু ৰেডত বুটা কৰি খুব ধুনীয়াকৈ বনাই দিয়া হৈছে এখন মেখেলাখন হ'ব সাইড পটি আৰু ব্লাউজ পিসটো তেনেকৈ থাকিব এখন মেখেলাখন হ'ব গছ বুটাৰ ডিজাইন কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এই কাপোৰযোৰ ডিসকাউন্ট কৰি ল'ব পাৰিব 8700 টকা এইযোৰ খুবেই ধুনীয়া হ'ব পিয়ৰ টছৰ যোৰা ইয়াতে গুণা আৰু ফুটা ৱৰ্ক কৰি খুবেই ধুনীয়া হেভি কৰি বনোৱা হৈছে বেছি হেভিও নহয় আৰু মাজে মাজে এনেকৈ সৰু সৰু বুটা কৰা থাকিব এখন হ'ব মেখেলাখন এই কাপোৰযোৰ ডিসকাউন্ট কৰি ল'ব পাৰিব 10260 টকা 10260 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব আৰু এইযোৰ হ'ব খুবেই ধুনীয়া পিয়ৰ ডাইটছৰ যোৰা ইয়াতে গুণা আৰু ফুটা ৱৰ্কত খুব ধুনীয়াকৈ কৰি বনোৱা হৈছে এখন হ'ব মেখেলাখন এই কাপোৰযোৰ ল'ব পাৰিব 6150 रुपीसত এইযোৰ খুবেই ধুনীয়া হ'ব পিয়ৰ টছৰ যোৰা কপাৰ গুণা আৰু ফুটা ৱৰ্ক কৰি খুবেই ধুনীয়াকৈ বনোৱা হৈছে হেভিকৈ এই যোৰাটোৰ প্ৰথম ডিজাইনটো বনোৱা হৈছিলে পিয়ৰ মুগাত এতিয়া আমি পিয়ৰ টছত বনাই দিছো খুবেই ধুনীয়া এইযোৰ ল'ব পাৰিব 11700 টকা 11700 रुपीसত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ টছৰ যোৰা আৰু এইযোৰ হ'ব খুবেই ধুনীয়া পিয়ৰ টছত হ'ব ইয়াতে গ্ৰীন আৰু কফি পিংক অৰেঞ্জ